ওয়েলকাম গোটাখানকে মোর কুহুরি ব্লগত আশা করো মোর ব্লগ গছে আগত তাখানেৰে কুহুৰি উঠিব আৰু এনেকাই কিবা আগ্ৰাং বাগ্ৰাং ভাবি ভাবি মই যাই আছো মহা কুম্ভৰ ফালে কি হ'ল চাৱা কুম্ভ যাবি এই চা কুম্ভ এই এইফালে চাই সেইফালে মুখে দিয়া ওলাইছে মুখে দিয়া আৰু এনেকা কৰি কৰি হ'ল আমাৰ ৰাতি চবৰে লাগিল ভোক এলা খাবা ধৰলং খানিক ভাত আর ওদের পরে রাওনা দিলং রাতি বেলায় আর দিন হওয়ার লগে লগে আহিয়া পেলং আমি মহাকুম্ভ বাসে বাস এলা ফাইনালি আহি গেলং আমি কুম্ভ মহাকুম্ভত আহি গেলং এলা গাড়ি চাড়ি পার্ক করে আমি গা ধুৱা যাব ওলাইছং এলা দেখে আসং লাহে লাহে কত কেনকা সিস্টেম ধুলাই ধুলা কালা মানুহ বগা হৈ যাবি বগা বগা লাগা পুৰি দূৰে দূৰে চাইলে খালি মানুহ তাৰপিছত ইয়াতে এনেকে কেইটামান মালটানা গাড়ী পালো ইয়াতে বোলে 30 টকা ভাড়া দিলে অকণমান আগুৱাই থয় আমি 30 টকা ভাড়াৰে অলপ আগুৱাই থাকিলোঁ এনেকুৱা ফিল হৈ আছিলে যে লেবাৰবিলাকক কাম কৰিব লৈ যায় বাপৰে কি থাকৰা আছৰা এবাৰ গা ধুবা গৈ আছোঁ অলপ এনেকৈ অলপ হাচল কৰি গৈ আছোঁ এলা মহাকুম্ভত আহিলে হাচল কৰাটো কম্পালচাৰী কৰিবই লাগিব অলপ থাকৰা আছৰা অৰে বাবা অৰে বা মহাকুম্ভ মানে পইচাৰ খেলা যেতো পয়সার খেলা পায়খানার যাও কি লাইন নিছে ওই পায়খানার লাইন ওই যে এটা পায়খানা এড়িয়ে না জায়গাটায় 100 বিঘা পায়খানা এড়িয়ে না জায়গাটায় 100 বিঘা এনেকৈ আমি গাড়ীৰ পৰা নামিলোঁ পাৰ হে 30 টকাকৈ ল'লে ঠিকে আছে যেনিবা আমাক এইখিনি সহায় কৰি দিলে আৰু নামি এনেকৈ গৈ আছোঁ আচলতে কিবা এটা ভাল লাগি আছিলে ইমান দিনৰ পৰা ভাবি থকা বস্তুটো আশাটো পূৰণ হ'ল মহাকুম্ভত আহা সব একদম হালধীয়া গামছা আমাৰ চিনাকি যাতে কাৰোবাৰ হাৰাইলেও যাতে মানে ধৰা পাং আৰু কি যে আমাৰে মানচিকলা আৰু এনেকৈ ধূলা খাই খাই আমি আগুৱাই গৈ আছোঁ কিন্তু এই ধূলাৰ মাজতো আমাৰ অমলদাৰ কিন্তু প্ৰেম নকমে ঘৰত বৰ শপত খুৱাই আনছে যে কুছ ভি হৈ যায়গা লেকিন হাত নেই ছড়েগা এতে মানে বিৰাট ধূলা তুমি যদি এতে মাস্ক লৈ নাহিছ তাহলে অৱস্থা একদম দিগদাৰ হ'ব মাস্ক লৈ আহিবাই লাগব নহ'লে কলিজাৰ থেথেৰানি উঠিব কাৰ কি ৰূপ কাৰ কি চাল চাবি এৰা চাব লাল টুপি গ্ৰুপ বগা টুপি গ্ৰুপ আৰু যিহেতু ইয়াতে বিভিন্ন সাধু সন্তবিলাকো আহে সেয়েহে সিহঁতৰ কাৰণে ইয়াতে শিবিৰো বনাই ৰখা হৈছে য'ত খোৱা লোৱাৰ পৰা আৰম্ভ কৰি থকা ব্যৱস্থাও আছে আৰু এয়া আমাৰ গ্ৰুপটো চাওক চবৰে মনত একদম হাঁহি ফূৰ্তি এটা বেলেগ এক্সাইটমেণ্ট আছে মহাকুম্ভত অহা সপোন সকলোৰে পূৰণ হ'ল সকলোৱে গৈ আছে গা ধুবলৈ নিজৰ নিজৰ আশা আকাংক্ষা লৈ আৰু সকলোৰে মনত কেৱল এটাই ভয় আগলৈ গৈ বা কিমান ভিৰ হ'ব আগলৈ গৈ বা ক'ত ফাঁচি থাকোঁ কিন্তু একচুৱেলি ভিৰ আছে যদিও ইমান এটা ভিৰো নাই আৰামছে গৈ আহিব পাৰে এয়া আমি পালোঁ লোকদ্বাৰ বাপরে বাপ 8 কিলোমিটার বেরালু অবস্থা একদম চেলচেলা অবস্থা এবার গা ধুব পাওঁ না নাপাওঁ উঠে আৰু 8 কিলোমিটাৰ খোজকাঢ়াৰ পিছতো বোলে সংগম পাবলৈ এতিয়া আৰু 2 কিলোমিটাৰ আছে সেই আমি এনেকৈ নদীটো পাৰ হ'লোঁ মাজেদি এনেকৈ ব্ৰিজ বনোৱা আছে এনেকৈ পাৰ হৈ আছোঁ নদীৰ মাজেৰে ইয়াত আহি এটা বস্তু গম পালোঁ ইয়াতে কি বিজনেছ চলে নচলক কিন্তু এই ড্ৰামৰ বিজনেছখিনি ঠিকেই চলিব কোন 50 টকা ড্ৰাম ইয়াতে 200 টকাত বিকি আছে এতিয়ালৈকে কেৱল মানুহৰ মুখতে শুনিছিলোঁ জনসমুদ্ৰ বুলি আজি নিজৰ চকুৰে দেখা পালোঁ জনসমুদ্ৰ কাক কয় ইমান মানুহ ইমান ঠেলা হেঁচা দেশ বিদেশৰ চুকে কোণৰ পৰা অহা মানুহ কিন্তু সকলোৰে লক্ষ্য এটাই যে সংগমত গা ধুব লাগে আৰু চেলুট দিব লাগিব এই ডিফেন্সৰ মানুহকেইটাক
যিসকলে ইমান ধুনীয়াকৈ মেলাখন পৰিপাটিকৈ ৰখাত আৰু চিজিলকৈ ৰখাত চেষ্টা কৰি আছে। আৰু এনেকৈ আহি পালোঁ আমি সংগমৰ পাৰলৈ। আচলতে এইটো সংগম নহয়, মেইন সংগমটো পাবলৈ হ'লে নাৱেৰে যাব লাগিব। কিন্তু আৰু আমি ইয়াতে গা ধুলোঁ। চাওক মানুহ কেনেকুৱা, সকলোৱে গা ধুই আছে। পৰিৱেশটো ইয়াতে বেলেগ একদম। তাৰপিছত ময়ো এনেকৈ হৰ হৰ গংগে কৈ পানীত ডুবকি মাৰিলোঁ। গা ধুই লওঁ, গোটাই পাপ কিনি ধুই লওঁ, অংশের পাপ একেবারে নয় হল। এবার নতুন করে পাপ করা আরম্ভ করিবা লাগিব। পাপ কিনি ধুয়াই খাল গোটাই, এবার তো কেঙ্কে আর বেলেন্স করিবা নালাগিব দে। ইহাকো পাতলা পাতলা লাগিল কিবা কে পাপ চাপ ধুয়া মানি গোটাই শেষ। কুন্দিয়া কুন্দিয়া পাপ লাগি আছিল গোটাই ধুই লওঁ। তাৰপিছত দেখা পালোঁ যে এনেকৈ গা চা ধোৱাৰ পিছত সংগমৰ পাৰতে কিছুমানে এনেকৈ ফটা লগাই দিয়ে। আৰু তাৰপিছত আমিও গ'লোঁ ফটা লগাব। এনেকৈ ময়ো লগাই ল'লোঁ ফটা চটা লগাই এটা তেৰা হাঁহি দিলোঁ। আৰু এই যে কইটামান আতিলা বাউৰা চাৱাই যে কয় একে ভিৰ বোলে বাপ আহাই নাযায়, পাতি পাতি কথা কথাই মানুহকেইটি। এই পাতি পাতি কথা শুনিয়া তুমি তোমাৰ এই কুম্ভ আহা সপোন কেঞ্চেল নকৰিবি। কোনো ভিৰ নাই, ঠিকে আছে, ইমান একটা হেভি ভিৰ নাই। যেনেকা হ'ব লাগে এইখিনিয়ে আছে, আৰামছে আহি যাব পাৰিছ, আৰামছে গা ধুব পাৰিছ। যিহেতু মহাকুম্ভ তো ভিৰটো থাকিবই না অল্প স্বল্প, কিন্তু ইমানো ভিৰ নাই যে তুমি একে আহিবাই নাপাৰিছ অমুক তমুক। এইখিনিতো কষ্ট কৰিবাই লাগিব না ভাই। তাৰপিছত এনেকৈ আৰু আমাৰ গাড়ীৰ ফালে যাত্ৰা আৰম্ভ কৰিলোঁ। ফোন আহিল, শুনা পালোঁ যে আমাৰ বোলে কোনোবাই হেৰাই গ'ল, কোনোবা এজন খুৰীয়ে বোলে মেলাৰ মাজতে হেৰাই গ'ল। চ' আজ আমি এনেকৈ খৰধৰকৈ গৈ আছোঁ গাড়ীৰ ওচৰত। আৰু এইবিলাক চাব পাৰে, এইবিলাক আখাৰা বুলি কয়, নাগা সাধু আৰু বহুত ধৰণৰ সাধু এইবিলাক আছে। আৰু এনেকৈ ৰাস্তাতে আমি আহি পালোঁ এটা লংগৰ। ইয়াতে শুনা পালোঁ যে ফ্ৰীতে খোৱা দিয়াই আছে, কিন্তু আমি আহি পোৱাতে দেখা পালোঁ যে খোৱা বোলে বন্ধ হৈ গ'ল। উপায় নাই, কপাল বেয়া। তাৰপিছত এনেকৈ আকৌ মাল টানা গাড়ীত উঠি আমাৰ বাছৰ ফালে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। সঁচাকৈ ক'বলৈ গ'লে এই মহাকুম্ভত অহা এক্সপিৰিয়েঞ্চটো বহুত ধুনীয়া আছিল, বহুত ভাল লাগিল আহি। কিন্তু বহুত ঠাই এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ সময়ৰ অভাৱত। কিন্তু উপায় নাই, ভগৱানে বোধহয় এইখিনিয়ে খুজিছিল আৰু কপালত বোধহয় ভগৱানে এইখিনিয়ে দিছিল। আৰু এইখিনিতে সন্তুষ্ট হোৱাটো ভাল, বেছি আশা কৰাটো বহুত বেয়া। আশা কৰোঁ মোৰ ব্লগবিলাক সকলোৱে এনেকৈ চাই থাকিব আৰু সদায় ছাপোৰ্ট কৰি থাকিব। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব। 12 ফেব্ৰুৱাৰী মহাকুম্ভৰ পাৰে ওলাইছোঁ ৰাতি 2টাৰ পাৰে। আজি 13 ফেব্ৰুৱাৰী, এই এলা 7টা বাজে। এলাহে আমি জামের পারে ওলাই লং অল্প, নহলে রাতি 2টার পারে সন্ধ্যা 7টার পারে একেবারে জামতে বাঁচিয়ে আসিলাম। বাপরে বাপ, একে অবস্থা বেয়া গোটাখানে রে। ভরি চুরি ফুলিয়া পুহুরি একেবারে ঠেঙা চেঙা চেনাবা লাগে, ধ্যাপ 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 লাগে, বুক চুক গোটা ফাটিয়া যাং অবস্থা। বাপরে বাপ, মরঙে না বাচং, এতোৱে পাপ করছং না জীবনখানত গোটাই। ভগৱানে গোটাই কি করবা লাগছে, বোধহয় পরীক্ষা লবা লাগছে না কি করিস। মানুহ যে কয় কুম্ভ মেলা বিরাট ভিড়, মানুহ যে কয় কুম্ভ মেলা বিরাট ভিড় হয়, কিন্তু ট্রাফিকটা মানে রুলস রেগুলেশনটা দেওয়া আছে কুম্ভ মেলা, কন্ট্রোলার আছে। কিন্তু এই কুম্ভ মেলার পরে রাম মন্দির যাওয়া রাস্তাটা বিরাট ভিড়, একদম হুলস্থুল ভিড়। এই ট্রাফিক জামের পরে ওলেয়া এই 19 ঘন্টা পাছতহে পেটত ভাত যাব আজি। উপায় নাই, এই মহাকুম্ভই শিকে আছে জীৱনত কত হাসিল। শ্বাস দেওয়াতো মারামারি হুলস্থুল, ভাত খাওয়াতো হুলস্থুল, আর হাগিবার সময়তো ভাইকো বাই নালাগে, একে ঠেলা হেঁচা ধাক্কা থাকি কাই হাগিব পারি আগত। যিয়ে নহওক চাং আজি আমাৰ খাৱাত কি কি আছে। দাদা ও দাদা, আজি খাৱাত কি কি আইটেম, কি কি? পনীর না সোয়াবিন? পনীর সোয়াবিন, রহর ডালি বলে, আরো ভাত, আরো বলে মুড়ি ঘন্ট আছে। এ হুলস্থুল, কিন্তু মুড়ি ঘন্টটা হল মাছ নহয়, মুড়ি ঘন্ট। আজি খাওয়া হব 19 ঘন্টার পাছত, কি যে হব, যি হব হুলস্থুল হব আর কি, খেলা হব। ভাবছিলাম সবাইকে ব্লগত বস্তুগুলা দেখাম, কিন্তু নাপারিলাম। মানে চার্জ দিবা
এত ঝামেলা মানে মেইন বস্তুগিলা ব্লগত দেখাবাই নাপাৰোঁ মোবাইলে চুইচ অফ হৈ যায় আৰু এই ট্ৰাফিক জামত ফাঁচিলে ক'ত আৰু চাৰ্জ দিবি উপায় নাই এনেকা অৱস্থা হৈছে এতিয়াও নহয় কিন্তু যিগো কামের কাৰণে আইসংগিলা কামগিলা যেমন সাকসেস হৈছে এলা আমি যাই আছোঁ ৰাম মন্দিৰ চাবা যাম কিন্তু ৰাম মন্দিৰৰ ব্লগগিলা দেখাম মই ৰাম মন্দিৰৰ বস্তুগিলা আমি কেনেকা আছো কি হয় এতিয়া চুলতানপুৰৰ পৰা এতিয়া আমি খোৱা লোৱা কৰি চবে অযোধ্যাৰ ফালে যাত্ৰা আৰম্ভ কৰোঁ অযোধ্যা ইয়াৰ পৰা আৰু 60 কিলোমিটাৰ চাওঁ কিমান দূৰ গৈ পাওঁ কিমান দূৰ আৰু ট্ৰাফিক পাওঁ এতিয়া ইয়াৰ পৰা আৰু অযোধ্যা 30 কিলোমিটাৰ কিন্তু এনেকুৱা জামত ফাঁচি আছোঁ এনেকুৱা অৱস্থা হৈছে ক'ত হাগিম ক'ত মুতিম গুড মৰ্নিং গোটাখানকে আজি আমাৰ 2 ৰাতি 2 দিন হৈ গেল আমি এলাও ট্ৰাফিকত ফাঁচি আছোঁ নাজানো কোনদিন অযোধ্যা যাই পাম অযোধ্যা যাই পোৱাটো একদম মুস্কিল হৈ আছে আৰু যিহেতু পৰিস্থিতিটো বহুত বেয়া সেয়েহে সকলোৱে আমি আলোচনা কৰিলোঁ যে ৰাম মন্দিৰত আকৌ কেতিয়াবা আহিব পাৰিম কিন্তু বৰ্তমানৰ কাৰণে ঘৰমুখে যোৱাটোৱে ভাল হ'ব বুলি আজি আমি যাব ওলাইছোঁ মানে যাই আছোঁ ৰাম মন্দিৰত নিগিলোঁ কাৰণ ৰাম মন্দিৰৰ অৱস্থা আপোনালোকে জানিছে ৰাম মন্দিৰৰ অৱস্থা বহুত বেয়া সেইকাৰণে আমি ৰাম মন্দিৰ নাযায় ৰাম মন্দিৰৰ পৰা ঘূৰি লওঁ বৰ্তমান আছোঁ মই বিহাৰ শিৱনাথ 31 নং ৰাষ্ট্ৰীয় ঘাই পথত আছোঁ এনেকৈ কৰি যাই আছোঁ আমি কিন্তু বিন্দাছ কোনো প্ৰব্লেম নাই একদম হুলস্থুল কোনো মোৰ বিন্দাছ আছোঁ হে বেটা কি হৈছে তোর ঠেংখান দেখোন কুকুরক কাটি দিলেও না খাবো রে